লখিমপুৰ জিলা ফুলবাৰী অঞ্চলৰ এজন ব্যক্তি অকত বৰুৱা, যাৰ কণ্ঠত ভক্তিৰসত বিলীন হয় সহস্ৰাধিক ভকত বৈষ্ণৱ। নাম প্ৰসংগ, শাস্ত্ৰ, ভাগৱত পাঠ কৰি ৰাইজৰ সঁহাৰি লাভ কৰিছে লখিমপুৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত। শংকৰী সংস্কৃতিৰ নীৰৱ সাধক অকত বৰুৱা। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ফুলবাৰী বেতবাৰী গাঁৱৰ নিবাসী অকত বৰুৱা এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য হাজাৰী ঘোষাৰ শ্ৰোতা বৰহাৰপু শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিভাগ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এদিনীয়াকৈ মাধৱদেৱৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তিথিভাগৰ লগত সংগতি ৰাখি অহা কালিলৈ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ শ্ৰী শ্ৰী বৰহাপু বঁটা প্ৰদান কৰিব শংকৰী সংস্কৃতিৰ দৃঢ় সাধক অকত বৰুৱা। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাজ্যৰ বাৰ্তা। এক নতুন পদক্ষেপ হাতত লৈছে। শংকৰী সংস্কৃতিৰ লগত জড়িত যিসকল সাধক থাকে, নীৰৱ সাধক আছে, তেওঁলোকক আমি লখিমপুৰ জিলাৰ ভিতৰত আমি চিনাক্ত কৰি তেওঁলোকক এটা সন্মানেৰে সন্মানিত কৰোঁ। যোৱা বৰ্ষৰ পৰা আৰম্ভ হৈছে এই প্ৰথাটো। এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। এই বৰ্ষতো আমি এই বৰহাৰপু বঁটা ভাগি আমাৰ ফুলবাৰী অঞ্চলৰ শংকৰী সংস্কৃতিৰ সাধক আমাৰ শ্ৰদ্ধাৰ অকন বৰুৱাদেৱক প্ৰদান কৰাৰ মনস্থ কৰা হৈছে। সেই হেতু এই চেগতে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অকন বৰুৱাদেৱলৈও এষাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ভৱিষ্যত দিনতো এনেধৰণে শংকৰী সংস্কৃতিৰ নীৰৱ সাধক হৈ সমাজত প্ৰতিষ্ঠিত হওক, তাৰে কামনা কৰিছোঁ। কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত্ৰ বিনে আন নাহিকে জানিবা বিষ্ণু হে সমস্ত জগত আনন্দিত লাভ কৰিছোঁ বুলি ভাবিছোঁ। আৰু আমি সকলো ছাত্ৰ সন্থাকে আমি নথৈ আমি শ্ৰদ্ধা আৰু জ্ঞাপন কৰিছোঁ। আৰু বিগত বছৰতো এনেধৰণে আমাক যেনেধৰণে আগবঢ়াই নিবৰ কাৰণে এই কাৰ্যসূচীৰ পদক্ষেপ লৈছে, ঠিক তেনেধৰণে গত বছৰতো যাতে এনেধৰণে সকলোকে আদৰি লয়, আমি তাৰ বাবে সন্তোষিত হৈছোঁ। আৰু এই কাৰ্যসূচীত আমাক যি সন্মান যাচিছে, আমি অতিকে আনন্দিত হৈছোঁ। যিহেতু আজি 50 বছৰে আমি এই কাৰ্যসূচীতে লিপ্ত হৈ আছোঁ, যদিও আজি পৰ্যন্ত আমাক এই কথাষাৰ কোৱা মানুহ ওলোৱা নাছিল। কিন্তু আজি সদৌ লখিমপুৰ জিলাৰ মহকুমাৰ ছাত্ৰ সন্থাই আমাক এই সন্মান যচাৰ বাবে আমি নথৈ সন্তোষিত হৈছোঁ। আৰু তেখেতবিলাকৰ চৰণত আমি নিজেই আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। যেনে নদীত বা পুখুৰীত যেনে পানীৰ তলত খেলুক পৰি থাকে, ঠিক তেনেধৰণে আমি পৰি থকা নিচিনা এজন খেলুকৰ লগৰ ব্যক্তি। আৰু তেনে খেলুক যেতিয়া বিচাৰি আপোনাৰ সবে আমাক ওপৰলৈ উঠাই আনি সন্মান যাচিব বিচাৰিছে, আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে লখিমপুৰ মহকুমাৰ ছাত্ৰ সন্থা তথা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থালৈ আমি সেৱাহে যাচিছোঁ।